হাই গাইছ নমস্কাৰ। মই আজি আপোনালোকৰ মাজত আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আজি মই ভিডিঅ'টো আপোনালোকৰ যিটো ভিডিঅ' মই বনাম সেই ভিডিঅ'টো আপোনালোকৰ মাজত আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব ভিডিঅ'টো, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তেতিয়া আহোঁ ভিডিঅ'টোলৈ। বিশেষকৈ বছৰটোত 2024 যিটো বৰ্ষ 2024 বৰ্ষটোত আমি বৃহস্পতিৰ গোচৰৰ বিষয়ে আপোনালোকৰ মাজত আলোচনা কৰিবলৈ আহিছোঁ। হওক, বৃহস্পতি এই বছৰটোত 1 মে'ৰ দিনাখন 2:28:45 বৃহস্পতি গৈছে বৃষ ৰাশিত কৃতিকা নক্ষত্ৰত সঞ্চাৰ হৈছে। গতিকে কৃতিকা নক্ষত্ৰৰ ৰবিৰ নক্ষত্ৰৰ লগত কৃতিকা নক্ষত্ৰ জড়িত, আৰু কৃতিকা নক্ষত্ৰ ৰবিটো যিহেতু আমাৰ আত্মাকাৰক গ্ৰহ, কৃতিকা নক্ষত্ৰ ৰবিৰ যি নক্ষত্ৰত বৃহস্পতি সঞ্চাৰ হৈছে, আৰু বৃহস্পতি নিজে ধৰ্মকাৰক গ্ৰহ, গতিকে এটা ধৰ্মাত্মা যুগ এটা সৃষ্টি হৈছে। গতিকে এই বছৰটোত যিহেতু বৃষ ৰাশিত বৃহস্পতি সঞ্চাৰ হৈছে, কোন কোন ৰাশিৰ ভাল মই গোটেইখিনি আপোনালোক সবিশেষ এই ভিডিঅ'টোৰ যোগেদি জনাই যাম। বিশেষকৈ এই বছৰটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে খুবেই ভাল, যিহেতু মেঘ ৰাশিৰ জাতক জাতিকা ধৰ্মাত্ম যুগ আৰম্ভণিতে গোচৰৰ দিনাখন সৃষ্টি হৈছে। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে অৰ্থ, ধন সম্পদ, বিভিন্ন ধৰণৰ সা সুবিধা আদি যুগটো জ্যোতিষশাস্ত্ৰই উল্লেখ কৰিছে। গতিকে এই বছৰটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল বৰ্ষ বুলি ধৰা হৈছে। এই বছৰটো মেঘ ৰাশিৰ জাতক জাতিকাসকল ভালেই যাব। দ্বিতীয়তে আহোঁ, আমাৰ বৃষ ৰাশিত যিহেতু নিজৰ জন্ম নক্ষত্ৰতে, নিজৰ যিহেতু জন্ম ৰাশিতে যিহেতু বৃহস্পতিটো সঞ্চাৰ হৈছে, গতিকে নিজৰ জন্ম ৰাশিত থকাৰ কাৰণে বৃহস্পতিয়ে বৰ বিশেষ এটা বৃষ ৰাশিৰ জাতক জাতিকাসকলক ভাল ফল দিব নোৱাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ভয় শংকা আদি কিছু ক্ষেত্ৰত থাকিব। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো ভাল নহয়। তাত 3 নম্বৰত আহিলোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে স্বজন বিৰোধী এইবোৰ হোৱাৰ সুযোগ আছে। গতিকে তেওঁলোকে সাৱধানে চলা ভাল। উপযুক্ত প্ৰতিকাৰ কৰিলে তেওঁলোকে শুভফল লাভ কৰিব। কিন্তু যিহেতু গোচৰত বৃহস্পতি এবছৰ থাকে, গতিকে এবছৰ তেওঁলোকে কিছু পীড়া অনুভৱ কৰিব। 4 নম্বৰতে আহিলোঁ আমি আমাৰ বৃহস্পতিৰ যি কৰ্কট ৰাশি সাপেক্ষে যদি আমি চাওঁ, বৃহস্পতি এই বছৰটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল অতিশয় ভাল, কাৰণ যিহেতু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ একাদশত সুখ সম্পদ ক্ষমতা এইবোৰ বিভিন্ন ধৰণৰ টকা পইচা ফাইনেন্সিয়েল জ্ঞানটো যথেষ্টখিনি তেওঁলোকৰ ষ্ট্ৰং হয়। গতিকে গোচৰ অনুযায়ী বছৰটো তেওঁলোকে শুভফল লাভ কৰিব। তাৰপাছত আহিলোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰটো বৃহস্পতিয়ে বৰ বিশেষ এটা ভাল ফল দিব নোৱাৰিব। যদিও বৃহস্পতি কেন্দ্ৰত আছে গোচৰত, তেওঁলোকৰ কিন্তু কিছু পৰিমাণৰ অৰ্থক্ষতি হ'ব। তাৰপিছত আহিলোঁ আমাৰ সিংহ ৰাশি, যিহেতু অলৰেডি আমি ক'লোঁ। সিংহৰ পিছত আহিলে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰটো ভাল, কাৰণ তেওঁলোকৰ নৱমত বৃহস্পতিয়ে ক্ষমতা বৃদ্ধি কৰে, ফাইনেন্সিয়েল গেইনটো ঠিক ৰাখে। গতিকে তেওঁলোকৰ বিভিন্ন ফালৰ পৰা চাকৰি তাকৰি বা বিভিন্ন ভাগ্য উদয় হোৱাৰ সম্ভাৱনা দেখা যায়। তাৰপিছত আহিলোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, ৰোগ শোক আদি এইবিলাক হ'ব পাৰে। গতিকে তেওঁলোকে সাৱধানে চলা উচিত এই বছৰটো, আৰু উপযুক্ত প্ৰতিকাৰ কৰিলে তেওঁলোকে কিছু সকাহ পাব। তাৰপিছত আহিলোঁ আমি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বছৰত বৃহস্পতি যিহেতু কেন্দ্ৰত আছে তেওঁলোকৰ ৰাশিৰ পৰা, আৰু নিজৰ ৰাশিটোক যিহেতু চাই আছে, গতিকে ৰাশিটো মজবুত হৈছে, বলৱান হৈছে, আৰু তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰখন ধন টকা পইচা নিজাববীয়াকৈ তেওঁলোকে কম্বাইন যদি বিবাহ কাপুল হয়, তেওঁলোকে ধুনীয়াকৈ
ব্যৱসায় বাণিজ্য আদি কৰিও লাভান্বিত হ'ব পাৰিব। তাৰপিছত আহিলোঁ আমি ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাৰ কাৰণে বৃহস্পতিটো আমাৰ পঞ্চমত, বৃহস্পতি ধনুৰাশিৰ জাতক জাতিকাৰ কাৰণে বৃহস্পতিটো আমাৰ আহিলে ধনুৰ কাৰণে পঞ্চমত আহিলে। গতিকে পঞ্চমত বৃহস্পতিটো খুবেই ভাল। পঞ্চমত জাতক জাতিকাসকলৰ সুখ সম্পদ বৃদ্ধি এইবোৰ কৰিব, ধন টকা পইচাও হাতলৈ আহিব, মাতৃৰ স্বাস্থ্য ঠিকে থাকিব আৰু বিভিন্ন ধৰণৰ সা সুবিধাবোৰ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আহিলে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো তেওঁলোকৰ জাতক জাতিকাসকলৰ কাৰণে বৃহস্পতি যিহেতু বৃষ ৰাশিত আছে, তেওঁলোকৰ এই বছৰটো ভালেই যাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বৃহস্পতিটো ভালেই যাব। মকৰ, কুম্ভ, মীন, মেঘ, বৃষ, মকৰ ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিটো ভালেই যাব। তাৰপিছত আহিলোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ কাৰণে এই বছৰটো বৰ বিশেষ এটা ভাল নহ'ব। তেওঁলোকৰ বন্ধুহানি, ভয় আদি এইবোৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে সাৱধানে চলা ফিৰা কৰা উচিত। যিহেতু তেওঁলোকৰ চাৰেচাতি এটাও লাগি আছে, গতিকে তেওঁলোকে অতি সাৱধানে চলিলে ভাল। কিন্তু শনি বৃহস্পতি দুয়ো বহুত চাইমলটেনিয়াছলি প্ৰতিকাৰ কৰিলে তেওঁলোকে শুভ ফল কিছু লাভ কৰিব। তাৰপিছত আহিলোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো বৰ বিশেষ এটা সুবিধাৰ নহ'ব। তেওঁলোকৰ মানসিক কষ্ট, শাৰীৰিক কষ্ট, বিভিন্ন ধৰণৰ ভাতৃৰ লগত সংঘাত আদি এইবোৰ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আমাৰ যদি চাওঁ এই বছৰটোত শুভ ফল হিচাপে লাভ কৰিব এইকেইটা ৰাশিয়ে, এই 5টা ৰাশি, বিশেষকৈ মেঘ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশি, এই 5টা ৰাশিয়ে এই বছৰটোত শুভ ফল লাভ কৰিব। কিন্তু বৃহস্পতিৰ সঞ্চাৰৰ সময়ত চন্দ্ৰ শুদ্ধিত থকাৰ বাবে সিংহ ৰাশি আৰু মীন ৰাশিৰ বেয়া নহয়, কিছু পৰিমাণে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বাকী যিখিনি ৰাশি আছে সেই ৰাশিসকল অশুভ। বৃষ ৰাশি, মিথুন ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশিটো একচুৱেলি অকণমান অশুভহে দেখা গৈছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অশুভ দেখা গৈছে। গতিকে তেওঁলোকে উপযুক্ত প্ৰতিকাৰ কৰিলে শুভ ফল লাভ কৰিব। গতিকে এই বছৰটো তেওঁলোকৰ ধনু ৰাশিৰ যিহেতু শনি গোচৰত সুবিধাজনক জেগাত আছে, সুবিধাজনক ঠাইত যিহেতু অৱস্থান কৰিছে, গতিকে তেওঁলোকৰ অশুভ হ'লেও কিছু পৰিমাণে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। যিহেতু শনিও গোচৰত ভাল ফল দিয়ে ঠাই বিশেষে, গতিকে বৃহস্পতিৰ অশুভ ফল যদিও কিছু পৰিমাণে লাভ কৰিছে, শনিৰ শুভ ফল তেওঁলোকে লাভ কৰিব। কিন্তু কিছুমান ৰাশিৰ কাৰণে শুভ। আৰু বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বৃহস্পতি যিহেতু সঞ্চাৰ হৈ 2য় স্থানত অৱস্থান কৰিছে, তেওঁলোকৰ এটা কুবেৰ যুগ সৃষ্টি হৈছে। আৰু কুবেৰ যুগ মানে তেওঁলোকৰ প্ৰবল কুবেৰ যুগ হৈছে। তেওঁলোকে যদি ইচ্ছা, কৰ্ম, উদ্যম এইবোৰ ৰাখে, জাতক জাতিকাসকলে বয়স অনুযায়ী, বয়স সন্ধি সাপেক্ষে তেওঁলোকে যথেষ্টখিনি সমাজত কৃতিত্ব, বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বিশেষকৈ এই বছৰটো অতিশয় শুভ জ্যোতিষ শাস্ত্ৰই কৈছে। আৰু পৰৱৰ্তী ভিডিঅ' আহিম। মোৰ এই যি নতুন ইউটিউব চেনেল আছে, এই ইউটিউব চেনেলটোতে মই পুনৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, শেষলৈকে চাব, ভালকৈ চাব ভিডিঅ'টো। কিবা বুজি নাপালে মোক কমেণ্টত কমেণ্ট কৰিব, মই আপোনালোকৰ লগত আছোঁ। গতিকে ধন্যবাদেৰে মই ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। পুনৰ নতুন এটা ভিডিঅ'লৈ আকৌ আহিম বুলি ইয়াতে ৰাখিছোঁ। ধন্যবাদেৰে।